হঠাৎ আহি যাব SSC জিডিৰ মেডিকেলৰ বাবে যি কাট অফ আপোনালোকক ওলাব, তো সেই মেডিকেলৰ বাবে ৰিজাল্ট হঠাৎ আহি যাব। এতিয়া মেডিকেলৰ বাবে যিসকল ল'ৰা ছোৱালী চিন্তাত আছে, তো তেওঁলোকৰ এতিয়া মনত দুটা প্ৰশ্ন আছে যে মেডিকেলৰ এইবাৰ মানে মেডিকেলৰ বাবে যিসকল পাছ কৰিব, তো এই মেডিকেলৰ কাট অফটো কিমান হ'ব আৰু এই মেডিকেলটো এইবাৰ হাৰ্ড হ'ব নে ইজি হ'ব। আমি গমে পালো সকলোৱে যে যোৱাবাৰ কিমানখিনি টান হ'ল মেডিকেল। যোৱাবাৰটো মই নিজে এক্সপিৰিয়েঞ্চ কৰি গম পালো, মানে মই নিজে এক্সপিৰিয়েঞ্চ পালো, DMEও মই এক্সপিৰিয়েঞ্চ পালো, ৰিমেডিকেলটো এক্সপিৰিয়েঞ্চ পালো, তো কিমানখিনি টান হ'ল যোৱাবাৰখিনি গম পালো, আৰু সেইখিনি মই আপোনালোক ধুনীয়াকৈ কৈ দিলো কিমানখিনি টান হ'ল যোৱাবাৰ মেডিকেলটো। এতিয়া এইবাৰ যি মেডিকেল আছে SSC জিডি 2025-ৰ, সেই 25-ৰ SSC জিডিৰ বাবে মেডিকেলটো যদি এইবাৰ ক'বলৈ যাওঁ, যোৱাবাৰৰ তুলনাত এইবাৰ মেডিকেলটো বহুত বেছি সহজ হ'ব। কাৰণ কিয়, মই ইয়াৰে এটা কথা কৈ আছো, এইবাৰ অসমত ভেকেঞ্চি বহুত বেছি আছে। তো সেই হিচাপত মোটামুটি বহুত মানে 5,000-ৰ ওচৰা ওচৰি, তো সেই বহুত বেছি ভেকেঞ্চি যি গতিকে, আৰু এইবাৰ কি হৈছে, যিমান কেণ্ডিডেটে মানে এক্সাম দিছে, তো মেক্সিমাম কেণ্ডিডেটে এইবাৰ পাছ কৰিছে, একদম কম সংখ্যকহে ফেইল কৰিছে। এতিয়া মেইন কথাটো হ'ল যে ফিজিকেলত মানে ইতিমধ্যে গম পালে যে ফিজিকেলৰ পৰা বহুত কেণ্ডিডেট ওলাই গ'ল, যি গতিকে এইবাৰ ফিজিকেল মেডিকেল একেলগে কৰা নাই, সেইবাবে এইবাৰ মেডিকেলটো ইজি হ'ব। কাৰণ যোৱাবাৰ ফিজিকেল মেডিকেল দুয়োটা একেলগে কৰিছিল। ফিজিকেলৰ বাবে মাতিছিল 8টা কেণ্ডিডেট, আৰু 8টা কেণ্ডিডেট মাতি কিনে ফিজিকেলত যিমান কেণ্ডিডেট পাছ কৰিছিল সকলো কেণ্ডিডেটকে মেডিকেল কৰোৱা হৈছিল। যদি সেই 8টা কেণ্ডিডেটৰ ভিতৰত যদি 5টাও যদি কোৱালিফাই হৈছিল, তো 5টা মানে মেক্সিমাম বেছিভাগ কেণ্ডিডেটে মানে পাছ কৰিছিলে। সেইবাবে ধৰা হ'ল সেই 8টা কেণ্ডিডেট বুলি মই ধৰি ললো, 8টাৰ ভিতৰত যদি 5টা যদি মানে পাছ কৰিছিল, সেই এটা পোষ্টৰ এগেইনষ্ট 5টাক মেডিকেল কৰাবলগীয়া হৈছিল, যাৰ ফলত এই যিটো মানে চেকিংটো আছে, তো চেকিংটো বহুত বেছি বাঢ়ি গৈছিল আৰু মেডিকেলটো টাফ হৈ গৈছিল। একদম সৰু সৰু পইণ্টতে তেওঁলোকে ৰিমেডিকেল দিছিল, আৰু ৰিমেডিকেল দি কিনে তেওঁলোকে আনফিট কৰি দিছিল। মানে ৰিমেডিকেলত একদম কম সংখ্যক কেণ্ডিডেটে পাছ কৰিছিল। ৰিমেডিকেলটো কেণ্ডিডেট কিন্তু মানে পাছ কৰিছিল, মানে ফিট হৈছিল, কিন্তু একদম কম সংখ্যক কেণ্ডিডেটে ৰিমেডিকেলত ফিট হৈছিল। এতিয়া মেইন কথাটো হ'ল এই যে ৰিমেডিকেল দিয়ে, আৰু এইবাৰ যোৱাবাৰ হ'ল 5টা, এইবাৰ হ'ল 2টা। মেইন ৰিজনে হ'ব এইটো, যোৱাবাৰ হ'ল এটা পোষ্টৰ এগেইনষ্টত 5টা, আৰু এইবাৰ হ'ব এটা পোষ্টৰ এগেইনষ্টত 2জন কেণ্ডিডেট। তো মেইন মানে মেডিকেল হাৰ্ড হোৱা আৰু টান হোৱা, মানে হাৰ্ড হোৱা আৰু ইজি হোৱাৰ মাজত এইটোৱে পাৰ্থক্য, যে এই মানে কোৱা মানে এটা পোষ্টৰ এগেইনষ্টত মাতিব কেইজনকৈ, যোৱাবাৰটো মাতিলে 5 মানে 8জন মাতোতে 5জন মানে ধৰা হ'ল ফিজিকেল পাছ কৰিলে, তো সেইবাবে তেওঁলোকৰ মাইণ্ডতো মানে প্ৰেচাৰটো বহুত বেছি আহি গ'ল যে ইমান কেণ্ডিডেটক মেডিকেল কৰাব লাগিব, তেওঁলোকক বহুত বেছি হাৰ্ড কৰি মেডিকেলটো পাঠ দিয়ক। কিন্তু এইবাৰ যি গতিকে পোষ্ট বহুত বেছি আছে, বহুত কেণ্ডিডেটে পাছ কৰিছে, আৰু সেই বহুত মানে পোষ্ট বহুত আছে বাবে 2জন কেণ্ডিডেট যাব মাত্ৰ। সেই 2জনৰ ভিতৰত এজনক তেওঁলোকে ফিট কৰাব চাবই, এটা পোষ্টৰ এগেইনষ্টত যদি 10জন ল'ৰা যায়, সেই 10জনৰ 5জনক তেওঁলোকে ফিট কৰাব চাবই। কাৰণ যদি 5জনক তেওঁলোকে ফিট নকৰাই, তেওঁলোকৰ মানে বহুত বেছি এইটো সেই হৈ যাব, প্ৰব্লেম হৈ যাব। কাৰণ ভেকেঞ্চি ৰৈ যাব, খালী ৰৈ যাব ভেকেঞ্চি, চাকৰি নহয় যাব। যোৱাবাৰ কেনেকুৱা হৈছিল, যোৱাবাৰ 90 ধৰা হ'ল 100জন কেণ্ডিডেটক এটা দিনত মেডিকেল কৰিলে, তো সেই এটা দিনত মেডিকেল কৰাৰ পিছত একদিনত সেই 100জন কেণ্ডিডেটৰ ভিতৰত 5জন বা 6জন মানে 10জনৰ তলতহে গ্ৰাউণ্ড ফিট হৈছিলে। যোৱাবাৰ কথাখিনি মই কৈ আছো, যোৱাবাৰ একদম কম সংখ্যক কেণ্ডিডেটে গ্ৰাউণ্ড ফিট হৈছিলে। সেই গ্ৰাউণ্ড ফিট হৈ 100ৰ ভিতৰত আকৌ সেই 90জন কেণ্ডিডেটকে পঠাই দিছিল ৰিমেডিকেলৰ বাবে। ৰিমেডিকেলত পঠাই দিলে, সেই ৰিমেডিকেলটো আকৌ চেম একদম কম মানে 10% মানে কেণ্ডিডেটে ফিট হৈছিল ৰিমেডিকেলতো। তো যোৱাবাৰ মেডিকেলটো সেনেকুৱা আছিল, একদম সৰু সৰু পইণ্টতে যোৱাবাৰ আনফিট কৰি দিয়া আছিল। কিন্তু আমি আশা কৰিছো যাতে এইবাৰ যাতে মেডিকেলটো ইমানখিনি টাফ নহয়। যোৱাবাৰটো একদম সৰু সৰু পইণ্টতে, একদম অলপমান যদি কাৰোবাৰ নকনি আছে লগে লগে আনফিট, একদম অলপমান যদি কাৰোবাৰ হাত কপা আছে লগে লগে আনফিট। আৰু যোৱাবাৰটো আমি আৰু এটা বস্তু দেখিলো যে বুকৰ এই তলৰ এইখিনি অংকত সৰু এটা গাঁত যদি অলপ এইখিনি এই পৰ্চনটো অলপ সোমাই যোৱা আছে, লগে লগে আনফিট। মানে এইটো যোৱাবাৰে আমি দেখিবলৈ পালো, যোৱাবাৰ আগতে আমি শুনাও নাছিলো এইটো আচলতে তেওঁলোকে যিটো ভাবি কিনে তেওঁলোকে এইটো ৰিমেডিকেল লিখি দিয়ে, সেইটো হিচাপত যদি চাব যায় এইখিনি বস্তু বহুত সোমাই যোৱা হ'ব লাগে, কিন্তু সিমান সোমাই যোৱা নহয়। অকণমান যদি এইখিনি যদি অকণমান যদি ডাউন হয়, লগে লগে আনফিট কৰি দিয়ে তেওঁলোকে। তো তেওঁলোকে মানে বহুত বেছি হাৰ্ড কৰিছিল যোৱাবাৰ। নৰ্মেল চেণ্টাৰতো মানে মই নিজে এক্সপিৰিয়েঞ্চ কৰি গম পাইছো, নিজে ইণ্টাৰভিউ দি গম পাইছো, যোৱাবাৰটো বহুত বেছি হাৰ্ড হৈ গৈছিল নৰ্মেল চেণ্টাৰত। আৰু মই যদি নৰ্মেলত নপঢ়ি ক'ৰবাত বেলেগত ধুবুৰী হওক বা তেজপুৰ হওক, তেনেকুৱা বেলেগ চেণ্টাৰত যদি পৰিলো হয়, কিজানি মই ফিট হলো হয়। কাৰণ বাহিৰৰ কেণ্ডিডেটৰ মেক্সিমাম কেণ্ডিডেটে ফিট হৈ আছিল। ধুবুৰী চাইডতে ইমান বেছি হাৰ্ড হোৱা নাছিল আমাৰ নৰ্মেলৰ দৰে, আৰু তেজপুৰৰ ফালে ইমান বেছি হাৰ্ড হোৱা নাছিল নৰ্মেলৰ দৰে, কিন্তু নৰ্মেলত বহুত বেছি হাৰ্ড হৈছিল যোৱাবাৰ। আৰু এইবাৰ ঠিক তেনেকে
যোৱাবাৰ আছিল 46,000 প্লাছ ভেকেঞ্চি অভাৰঅল ইণ্ডিয়াত, আৰু এইবাৰ ভেকেঞ্চি আছে 53,690টা। এতিয়া সেই 53,690টা যে কেণ্ডিডেট মানে ভেকেঞ্চি আছে এইবাৰ, তো তাৰে ইছ্যুত যে এইবাৰ দুগুণ কৰি তেওঁলোকে মাতে, দুগুণ কৰি মাতিলে প্ৰায় 1,07,000 মান তেওঁলোকে কেণ্ডিডেট এইবাৰ তেওঁলোকে মাতিব। তো এই 1,07,000 কেণ্ডিডেটৰ ভিতৰত তেওঁলোকে 53,000 মান কেণ্ডিডেট, মানে 53,690 জন কেণ্ডিডেটক তেওঁলোকে ফিট কৰাব চাবই, তাতকৈ বেছিকে ফিট কৰাব চাব, মানে ফাইনেল কাট অফটো ওলাব ন বহুতখিনি। তো এইবাৰ তেওঁলোকে এইবাৰ ফিট কৰাব চাব। মেডিকেলটো এইবাৰ সিমান বেছি হাৰ্ড হ'ব নালাগে বুলি আমি ভাবোঁ, কাৰণ এই ভেকেঞ্চিৰ লৈ কথাখিনি যদি পাতো, এইবাৰ মেডিকেলটো ইমান বেছি হাৰ্ড হ'ব নালাগে বুলি ভাবোঁ। আৰু লগতে যদি আপোনাৰ কিবা কিবি মানে প্ৰব্লেম আছে, তো আপোনালোকে কমেণ্টত জনাব। মই সকলোকে কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ, মানে সকলোখিনি কথা ডকুমেণ্টছ ৰিলেটেড হওক, মেডিকেল ৰিলেটেড হওক, সকলোখিনি কথা কমেণ্টত আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ। তো আপোনাৰ যদি কাৰোবাৰ যদি কিবা অসুবিধা আছে বা ডকুমেণ্টছ প্ৰব্লেম যদি কিবা আছে, তো আপোনালোকে কমেণ্ট কৰিব, মই কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।